ঢিঙৰ উধানতলাৰ জঘন্য হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ ডুমডুমীয়া আৰক্ষীৰ। আজি পুৱা ডুমডুমীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি বৰুৱাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় উধানতলা জঘন্য হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড তথা হত্যাকাৰী আবু হানিফাক। যোৱা 2 মে তাৰিখে উধানতলাত ৱাজিফা খাতুন তথা নিজ পত্নীক দিন দুপৰতে তালিবানী শাস্তি প্ৰদান কৰি পেট্ৰল ঢালি নৃশংসভাৱে কুলাংগাৰ পুত্ৰ আৰু লম্পট দেউৰেকৰ সন্মুখতে হত্যাকাৰী স্বামী আবু হানিফাই তেল ঢালি জ্বলাই হত্যা কৰিছিল আৰু এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল হত্যাকাৰী স্বামী আবু হানিফা সহ পুত্ৰ আৰু দেউৰেকে। কিন্তু ডুমডুমীয়া আৰক্ষীয়ে চলোৱা মাৰাথান অভিযানত আজি গ্ৰেপ্তাৰ হয় হত্যাকাৰী আবু হানিফা। ইফালে এই ঘটনাত জড়িত আন অভিযুক্ত কেইজন বৰ্তমানেও পলাতক হৈ আছে। হত্যাকাৰী আবু হানিফাক ইতিমধ্যে ডুমডুমীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। নিউজ এক্স ৰিপৰ্ট ND 365।